মালিগাঁৱৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টিত সদস্য ভৰ্তি অভিযানত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ আৰু অসমত এতিয়ালৈকে 43,67,000 সদস্য ভৰ্তি সম্পূৰ্ণ হৈছে বুলি তথ্য দিছে। প্ৰতিটো সমষ্টিত 40,000তকৈও সদস্য ভৰ্তিৰ লক্ষ্য আৰু 40,000 নোহোৱা সমষ্টিত 9 অক্টোবৰলৈকে চলিব অভিযান। 100টা সমষ্টিত 40,000তকৈ অধিক সদস্য ভৰ্তিৰ লক্ষ্য। 20টামান সমষ্টিত সদস্য ভৰ্তিৰ সংখ্যা কমিব। ধুবুৰী জিলাত কম, মিত্ৰদলৰ সমষ্টিসমূহতো আমাৰ সদস্য ভৰ্তি অভিযান ভাল। মিত্ৰদলে চিন্তা কৰিব নালাগে, আমাৰ ভোট তেওঁলোকে লাভ কৰিব। নতুন শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব চৰিত্ৰ পাঠ সন্নিৱিষ্ট কৰাৰ সম্পৰ্কে মই ইতিমধ্যে ঘোষণা কৰিছোঁ। যি আমাৰ সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে সদস্যতাৰ মহা অভিযান হিচাপে আজিৰ দিনটো পালন কৰিব। কাৰণ আজিৰ দিনটো অন্ত্যোদয়া দিৱস, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ উপজা দিন। সেইকাৰণে ময়ো জালুকবাৰী সমষ্টিৰ বুথ সভাপতি, মণ্ডল সভাপতি সকলোকে সাক্ষাৎ কৰি আজি যাতে সদস্যতা মহা অভিযান সফল হয় তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। আমাৰ এটা সদস্যতাৰ ক্ষেত্ৰত আমাৰ এটা টাৰ্গেট আছিলে যে আমি দুৰ্গা পূজাৰ আগতে অসমৰ প্ৰত্যেকটো সমষ্টিতে 40,000টাকৈ আমি মেম্বাৰশ্বিপ কৰিম আৰু আজিৰ পৰা এটাকৈ সমষ্টিসমূহে 40,000 টাৰ্গেট টাচ কৰিব। গতিকে আজি যোনে 40,000 হ'ব তেওঁলোকে আজিৰ পৰা সদস্যতা অভিযান বন্ধ কৰিব। অহাকালি যাৰ 40,000 হ'ব তেওঁলোকে তাত অহাকালি সেইকেইটা সমষ্টিত বন্ধ কৰিব। তেনেকৈ প্ৰতি 126টা সমষ্টিত সদস্যতা অভিযান চলি আছে। কিন্তু এতিয়া লাহে লাহে প্ৰতিটো দিনতে 10টা 12টাকৈ বিধানসভাত সদস্যতা অভিযান শেষ হৈ গৈ থাকিব আৰু দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন আমি ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম। সেই দিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40,000 হ'ব লাগে আৰু যদি ক'ৰবাত 2-3,000 কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰি ল'ম। এতিয়ালৈকে আমি 43,67,000ত যোৱা ৰাতিলৈকে ভৰি দিছোঁ আৰু ভাৰতবৰ্ষত যিমান মেম্বাৰশ্বিপ হৈছে তাত 10% অকল অসমেই। নেশ্যনেল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভেলু এডুকেশ্যন, মূল্যবোধৰ শিক্ষা। আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল, কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল। যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিত ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। নতুনৰ পৰা হ'ব আৰু অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন পৰামৰ্শও আহিছে। আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ।